Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আছামলৈ। আজিৰ এই ভিডিঅ'টিত এটা ইম্পৰ্টেণ্ট ৰিক্ৰুটমেণ্ট ৰেলীৰ বিষয়ে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আমাৰ ইণ্ডিয়ান আৰ্মি যি টেৰিটৰিয়েল আৰ্মি আছে, এই টেৰিটৰিয়েল আৰ্মি 166 ইনফেণ্ট্ৰি বেটেলিয়ন টেৰিটৰিয়েল আৰ্মি এই ইউনিটটোৰ পৰা ইণ্ডিয়ান আৰ্মিৰ এই ইউনিটটোৰ পৰা আমাৰ অসমৰ চাবুৱা মিনি ষ্টেডিয়ামত ৰিক্ৰুটমেণ্ট ৰেলী এটা হ'ব আৰু এই ৰিক্ৰুটমেণ্ট ৰেলীত এইটো এডভাৰটাইজমেণ্ট মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই ৰিক্ৰুটমেণ্ট ৰেলীটো হ'ব আপোনাৰ নৱেম্বৰ 1 পৰা 10 ডিচেম্বৰলৈকে হ'ব এট চাবুৱা মিনি ষ্টেডিয়াম ডিব্ৰুগড়। তো ইয়াতে কি ভেকেঞ্চি আছে সেইখিনি আমি চাওঁ। তো চলজাৰ জেনেৰেল ডিউটি 257, মেল 248, ফিমেল আছে 9। তাৰপিছত চলজাৰ ক্লাৰ্কৰ 5, তাৰপিছত চলজাৰ ট্ৰেডছমেন, চেফ, ৰান্ধনি 2টা, হেয়াৰ ড্ৰেছাৰ 3টা, ইকুইপমেণ্ট ৰিপেয়াৰাৰ 1টা, টেইলৰ 1টা, হাউচকিপাৰ 4টা। তাৰপিছত এই পষ্টকেইটাৰ কাৰণে ইণ্টাৰভিউ যিটো ৰিক্ৰুটমেণ্ট ৰেলী হ'ব সেইটো হ'ব। ইয়াত দিয়া আছে ডিষ্ট্ৰিক্ট কি কভাৰ কৰিব। প্ৰথমতে 1 পৰা 2 ডিচেম্বৰ ডিব্ৰুগড় আছাম, 3 পৰা 4 ডিচেম্বৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট, 5 ডিচেম্বৰ শিৱসাগৰ, 6 ডিচেম্বৰ চৰাইদেউ, 7 ডিচেম্বৰ তিৰাপ, লংডিং, চাংলাং অৰুণাচল প্ৰদেশ, 8 ডিচেম্বৰত কাছাৰ, 9 ডিচেম্বৰ হাইলাকান্দি, কৰিমগঞ্জ, শ্ৰীভূমি, ডিমা হাছাও আৰু 10 ডিচেম্বৰত অল ইণ্ডিয়া। তো এইকেইটা ডেটত ৰিক্ৰুটমেণ্ট ৰেলী হ'ব। আৰু ইয়াতে কেটেগৰী দিয়া আছে জেনেৰেল ডিউটি মেল, ক্লাৰ্ক, ট্ৰেডছমেন, চাবুৱা মিনি ষ্টেডিয়ামত হ'ব। আৰু ইয়াতে টাইমটো দিয়া আছে, টাইমটো হৈছে 5 hours to 16 hours, অৰ্থাৎ ৰাতিপুৱা 5টাৰ পৰা হ'ব। আৰু ইয়াতে ফিজিকেল ফিটনেছটো দিয়া আছে। ফিজিকেল ফিটনেছ টেষ্ট হ'ব মেলৰ 1 mile ৰান, পুল আপছ, বেলেঞ্চ, 9 feet ডিটছ। ফিমেলৰ হ'ব 1 mile ৰান, লং জাম্প, হাই জাম্প, মেডিকেল টেষ্ট, ট্ৰেড টেষ্ট ফৰ ক্লাৰ্ক এণ্ড ট্ৰেডছমেন। তাৰপিছত নেক্সট আৰু বাকী কি কণ্ডিশ্যন সেইখিনি আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। আৰু ৰিপৰ্টিং টাইমটো ইয়াত দিয়া আছে। ৰিপৰ্টিং টাইমটো হ'ব 5টা বজাৰ পৰা 10টা বজাৰ ভিতৰত। গতিকে তাৰপিছত গ'লে ইণ্টাৰভিউ দিব নোৱাৰিব। যিসকলে মেডিকেল এক্সামিনেশ্যন ছাকচেছফুল হ'ব, ইয়াত লিখা আছে মেডিকেল এক্সামিনেশ্যন ছাকচেছফুল হোৱাবিলাকে বা মেডিকেল টেষ্টত ছাকচেছফুল হোৱাৰ পিছত মেডিকেল টেষ্ট হ'ব। আৰু মেডিকেল টেষ্ট ইয়াতে ডেটবিলাক দিয়া আছে। গতিকে এতিয়া আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাম, কিমান কোৱালিফিকেশ্যন লাগে। তো প্ৰথমতে আছে চলজাৰ জেনেৰেল ডিউটি মেল ফিমেল কেণ্ডিডেট, মেট্ৰিক পাছ উইথ 45% মাৰ্কছ এণ্ড 33% ইন ইটছ ছাবজেক্ট। 45% লৈ পেলাই মেট্ৰিক পাছ হ'ব লাগিব আৰু প্ৰতিটো ছাবজেক্টত 33% পাব লাগিব। তাৰপিছত বয়সটো আছে 18 to 42, 18 পৰা 42 বছৰ। আৰু সেইটো দিয়া আছে মেলৰ কাৰণে 160 চেণ্টিমিটাৰ। তাৰপিছত ফিমেলৰ কাৰণে 152। নেক্সট বাকী পোষ্টবিলাকৰ কাৰণে কি কোৱালিফিকেশ্যন আছে ইয়াত। চলজাৰ ট্ৰেডছমেনৰ কাৰণে হাউচকিপাৰ ক্লাছ 8 পাছ উইথ মিনিমাম 33%, বাকী অল আদাৰ ট্ৰেডছ এক্সেপ্ট হাউচকিপাৰ ক্লাছ 10 পাছ উইথ মিনিমাম 33% ইন ইটছ ছাবজেক্ট। আৰু চলজাৰ ক্লাৰ্কৰ কাৰণে হৈছে 10+2 ইণ্টাৰমিডিয়েট পাছ ইন এনি ষ্ট্ৰীম আৰ্টছ ছায়েন্স কমাৰ্চ উইথ 60% এগ্ৰিগেট এণ্ড মিনিমাম 50% ইন ইটছ ছাবজেক্ট। তাৰপিছত চিকুৰিং 50% ইন ইংলিছ, মেথছ, একাউণ্টছ, বুক কিপিং এণ্ড ক্লাছ 12 ইজ মেণ্ডেটৰী। তাৰপিছত বাকী ডকুমেণ্টছ ইয়াতে কি লাগিব ইয়াত দিয়া আছে। আপোনালোকে এইটো এডভাৰটাইজমেণ্ট যদি চাব বিচাৰিছে, নিয়মীয়া বাৰ্তা 15 অক্টোবৰৰ নিয়মীয়া বাৰ্তাখন চাব, তাতে আপোনালোকে এইটো এডভাৰটাইজমেণ্ট পাব। গতিকে এডভাৰটাইজমেণ্টটো চাই পেলাই ইয়াত যি ইনষ্ট্ৰাকশ্যন দিয়া আছে গোটেইখিনি ভালকৈ পঢ়ি পেলাই যাব পাৰিব। আৰু ইয়াত ভিডিঅ'টোত গোটেইখিনি দেখুওৱা অলপ দিগদাৰ হৈছে, গতিকে আপোনালোকক মই পেজটোৰ লিংকটো দি দিম, তাতে গৈ পেলাই আপোনালোকে চাব পাৰিব। পুনৰ নেক্সট ভিডিঅ'ত। থেংক ইউ।